চুকত ভোগৰ উৎসৱ ভোগালী। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ সাজু অসমবাসী। ব্যস্ততা বাঢ়িছে কৃষকসকলৰো। আমি আজি লৈ আহিছো এজন আদৰ্শ কৃষক আস্কৰ আলীৰ ৰঙা আলুৰ খেতিডৰা। বিহুৰ উপলক্ষে ৰঙা আলু খন্দাত ব্যস্ত কৃষকজন। চাওকচোন আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ব্যস্ততা বাঢ়িছে কৃষকসকলৰ। বিশেষকৈ দেৰগাঁও এজন কৃষক, দেৰগাঁও কৈবত্ৰগাঁৱৰ এজন কৃষক আজগৰ আলী ডাঙৰীয়াই প্ৰায় কেইবাবিঘাও মাটিত খেতি কৰিছে মিঠা আলু। কিছু অঞ্চলত অসমৰ ৰঙা আলু বুলি কয়। যিহেতু আমাৰ যিটো মেজি জুই জ্বলায়, মেজি জুইত আমি মিঠা আলু খোৱাৰ এটা পৰম্পৰা অতীজৰ পৰা চলি আছে। আমাৰ ককা আইতাহঁতৰ পৰা দেখিছিলোঁ, দেউতাহঁতেও কৰে। সেই উপলক্ষে তেওঁ বজাৰৰ কাৰণে মুকলি কৰিছে মিঠা আলু। অসমৰ বিভিন্ন প্ৰান্তত তেওঁ এই মিঠা আলু প্ৰেৰণ কৰাৰ যিটো যা যোগাৰ আৰম্ভ কৰিছে। প্ৰথমতে আমি সতীৰ্থ পোনে পোনে কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ পুৰণি পদ্ধতিত যিটো গৰুৰ হাল বাইছে, তেখেতে হাল বাই পেলাই তেওঁ মিঠা আলুৰ যিটো খল, মিঠা আলু তেওঁ খান্দিছে। লগতে যিসকল তেওঁলোকৰ জড়িত ব্যক্তিসকল আছে, তেওঁ নিজৰ পৰিবাৰ আছে, সকলোৱে মিঠা আলু খন্দাত ব্যস্ত হৈ আছে। এই ব্যক্তিজনে আজি 24-25টা বছৰ কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। বিভিন্ন তেওঁ সংমিশ্ৰণ খেতি কৰে, ৰবি শস্য খেতি কৰে, সৰিয়হ খেতি কৰে, বিভিন্ন ধৰণৰ খেতি তেওঁ কৰে। বিশেষকৈ মাঘ বিহু সমাগত, সেই উপলক্ষে তেওঁ ব্যস্ত হৈ আছে তেওঁ খেতিডৰাত। যিহেতু এই দুদিনৰ ভিতৰতে তেওঁ বজাৰত মেলি দিব লাগিব ৰঙা আলু। তেওঁ অতি ব্যস্ত। তেওঁ পৰিবাৰৰ সকলো সদস্য বা তেওঁৰ লগত থকা সকলো কৰ্মচাৰী তেওঁ প্ৰস্তুতি বাঢ়িছে বা তৎপৰ হৈ পৰিছে কৃষি কৰ্মত। তেওঁলোকে দেখিছে তেওঁ পুৰণি পৰম্পৰাগত যিটো আমাৰ নিয়ম, গৰুৱে হাল বায়, তেওঁ হাল বাই পেলাই নিজে, এই কৃষকজনে বিশেষকৈ নিজে হাল বায় আৰু তেওঁ প্ৰচাৰ বিমুখ। তেওঁ কিন্তু প্ৰচাৰ বিচৰা নাই। তথাপিও আমি তেওঁৰ ওচৰলৈ আহিছোঁ, যিহেতু মাঘৰ বিহু সমাগত। সেই উপলক্ষে তেওঁ ব্যস্ততা বাঢ়িছে। দিনে ৰাতিয়ে এই মাটিডৰাত তেখেতে খেতি কৰে আৰু খেতি কৰি স্বাৱলম্বী পথ দাঙি ধৰিছে আজগৰ আলী নামৰ কৃষকজনে। কেইবাবিঘা মাটিত বিভিন্ন খেতি কৰে যদিও তেওঁ প্ৰায় 5-10 বিঘা মাটিত খেতি কৰিছে মিঠা আলু। আমাৰ মিঠা আলু তলিৰ পৰা আমি আপোনালোকক দেখাই আছোঁ। আজগৰ আলী ডাঙৰীয়া কিছু ব্যস্ত যদিও তেওঁ তাৰ মাজতে অকণমান ৰখাই পেলাই তেওঁ কথা পাতিম। দাদা, আপুনি যথেষ্ট ব্যস্ত হৈ আছে। তাৰ মাজতে প্ৰথমতে আপোনালৈ অসমীয়াৰ বাপতি সাহোন মাঘৰ বিহুৰ ওলগ জনালোঁ। ধন্যবাদ। আপোনালোকে আহি মোৰ ওচৰত উপস্থিত হ'লে বিহুৰ উপলক্ষে নিউজ কৰিবলৈ, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ লগতে মই দেৰগাঁওবাসী ৰাইজক আৰু অসমবাসী ৰাইজক এই বিহুৰ ওলগ যাচিছোঁ আপোনালোকৰ জৰিয়তে। বিশেষকৈ আপুনি প্ৰায় 24-25টা বৰ্ষ বিভিন্ন খেতিৰ লগত জড়িত। আজি বিশেষকৈ কথা পাতি মিঠা আলুৰ ওপৰত। আচলতে মিঠা আলু বিহু বুলি ক'লে অসমীয়া সমাজত মিঠা আলুৰ প্ৰয়োজন হয়। আপুনি কিমান দিনৰ পৰা মিঠা আলু কৰি আছে? মিঠা আলু মই প্ৰায় 24 বছৰ হ'ল খেতি কৰা। তেতিয়া প্ৰায় মই 2-3 বিঘাকৈ মিঠা আলু বছৰি কৰিয়ে থাকোঁ। এইবাৰ অলপ বেছি আছে, এইবাৰ 7-8 বিঘামান হ'ব। হয়, আপোনাৰ মিঠা আলু অসমৰ কোন কোন জিলালৈ প্ৰেৰণ কৰিছে? এতিয়া এইটো আমাৰ এই শিৱসাগৰ ছাইডে যাব আজি। বিশেষকৈ শিৱসাগৰলৈ বেছি যায়, যোৰহাট যায় আৰু আপোনাৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় এনেকুৱা জেগাবিলাক, আমাৰ দেৰগাঁও, গোলাঘাট এনেকুৱা জেগাবিলাকত গৈ থাকে। মিঠা আলুৰ চাহিদা কেনেকুৱা বৰ্তমান এতিয়া ভাল চাহিদা মিঠা আলু। আমাৰ ইয়াৰ পৰা হ'লচেল প্ৰায় 40 টকামানকৈ এতিয়া বৰ্তমান গৈ আছে। আপুনি কোন জেগাত খেতি কৰিছে? মোৰ এইটো দেৰগাঁও, ধেমাজি, কৈবত্ত গাঁও। আৰু যদি কোনোবা কৃষকে আপোনাৰ লগত এতিয়াও মিঠা আলু বজাৰত বিক্ৰী কৰিব বিচাৰে, আপোনাৰ লগত যোগাযোগ কৰিলে নিশ্চয় পাব চাগে? পাব, নিশ্চয় পাব। মোৰ ওচৰত এতিয়া মিঠা আলু যথেষ্ট আছে। আৰু আমাৰ ইয়াতে আমাৰ গাঁৱৰ কৃষকসকল প্ৰতি ঘৰ মানুহে 2 বিঘা এবিঘাকৈ কৰিছে। প্ৰায় 100 বিঘামান খেতি আমাৰ এই ধেমাজি কৈবত্তত আছে বৰ্তমান। আমি দেখিছোঁ যে আপোনাৰ মিঠা আলু খেতিৰ লগত বা বিভিন্ন খেতিৰ লগত বিভিন্নজন প্ৰায় 20-25জন মানুহ জড়িত হৈ আছে। আজিও 4-5জন ব্যক্তি জড়িত হৈ আছে। কেনেকুৱা লাগে যেতিয়া এটা পৰিয়াল হিচাপে গোটেইখিনি একেলগে কামখিনি কৰে? আমি এতিয়া বহুত দিনৰ পৰা এখেতসকলো মোৰ লগতে জড়িত আৰু আমি এটা ফেমিলি হিচাপে আমি সদায় কাম কৰি গৈছোঁ। তেখেতসকলেও মোক নিজৰ হিচাপে ভাবি আৰু কামখিনি কৰি থাকে। মই নাথাকিলেও ঘৰৰ মানুহৰ দৰে কাম কৰে তেখেত। এতিয়া মাঘৰ বিহুৰ কাৰণে কেনেকুৱা প্ৰস্তুতি? কেনেকুৱা মাঘৰ বিহুৰ প্ৰস্তুতি? ধুনীয়া। আমাৰ এতিয়া বৰ্তমান চলি আছে। আৰু মিঠা আলুৰ কাৰণে কেনেকুৱা মাটিৰ প্ৰয়োজন? অকণমান যদি যিসকল উঠি অহা খেতিয়ক আছে তেওঁলোকে যদি মিঠা আলু নেক্সট বছৰ কৰিব বিচাৰে, কেনেকুৱা মাটিৰ প্ৰয়োজন হ'ব, কেনেকৈ কৰিছে অকণমান বুজাই দিয়কচোন। অলপ নদী কাষৰীয়া মাটি হ'লে ভাল হয়। পলসুৱা মাটিত আলুটোৰ উৎপাদন বেছি হয় আৰু এবাৰ অলপ দকৈ হালটো যদি বাই লয় তেতিয়া আলুখিনি বঢ়াৰ
মানে ভাল এটা মানে প্ৰডাকশ্যন পায় আৰু এজোপা গছ ৰোৱাৰ পিছত কিমান দিনৰ পিছত আপুনি এই প্ৰডাক্টটো আলুটো পায় এইটো 4 মাহ লাগে মিচিয়ৰ হ'বলৈ ৰোৱাৰ পৰা হয় আৰু আপুনি দেখিছোঁ নিজে হাল বাই এটা পৰম্পৰাগত নিয়মেৰে আপুনি আজিও খেতি কৰি আছে হয় মইতো মোৰ মাটিখিনি নিজে হাল বাওঁ সদায় এই আলুৰ ক্ষেত্ৰত মই গৰু দি কামখিনি কৰোঁ আৰু বাকীখিনি মই ট্ৰেক্টৰেৰে হাল বাওঁ আচলতে দিনটো প্ৰায় দিনটো 12 ঘণ্টাই আপুনি খেতিৰ লগতে জড়িত হৈ থাকে হয় হয় 12তকৈ অলপ বেছি হৈ যায় আমাৰ খেতিয়কৰ আৰু 16 ঘণ্টা মানে ডিউটি হয় আৰু আপোনাৰ খেতিডৰা চাবলৈ অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাব নেকি নিশ্চয় জনাম কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ ওচৰলৈ ব্যক্তিসকল যিসকল আগ্ৰহী ব্যক্তি খেতিৰ তেখেতসকলে দিহা পৰামৰ্শৰ কাৰণে আহি থাকে আৰু মই সদূৰ ভৱিষ্যতে তেখেতসকলক দিহা পৰামৰ্শ দি যাম বুলি আপোনালোকৰ চেনেলৰ যোগেৰে প্ৰতিশ্ৰুতি দিম হয় আপোনাৰ যোগাযোগ নম্বৰটো কৈ দিব যিহেতু মিঠালৈ কোনোবাই 9365406466 ধন্যবাদ জনাইছোঁ তেওঁ যথেষ্ট ব্যস্ত তাৰ মাজত আমাক সময় দিলে আমি দেখাইছোঁ তেওঁলোকৰ লগত জড়িত বহুত কেইজন আচলতে মহিলাও আছে পুৰুষো আছে তেওঁ এই মিঠা আলু আমাৰ সতীৰ্থ পোনে পোনে কিছু মিঠা আলু দেখাব অতি উচ্চ মানদণ্ডৰ তেওঁ মিঠা আলু প্ৰস্তুত কৰিছে কৃষকজনে জনোৱা মতে প্ৰায় 4-5 মাহ সময় লাগে মিঠা আলু পৰিণত হ'বলৈ তেওঁ বিভিন্ন খেতিৰ লগত জড়িত যদিও মাঘৰ বিহুৰ পাক মুহূৰ্তত তেওঁ ব্যস্ততা বাঢ়িছে মিঠা আলু খেতিৰ কাৰণে এগৰাকী জ্যেষ্ঠ মহিলা আছে বাইদেউ আপুনি অকণ উঠি দিলে ভাল হ'ব আপুনি কিমান বছৰ আমাৰ আজগৰদাৰ লগত এই খেতি খোলাৰ লগত জড়িত হৈ আছে নমস্কাৰ আমি এবছৰ হৈছে কেনেকুৱা লাগে দাদাৰ লগত কাম কৰি ভাল লাগে হয় আপোনাৰ ঘৰখনো চলি আছে ইয়াৰ পৰা তেখেতেও ভাল কাম কৰি আছে তেখেতৰ ওপৰত কি ক'ব ভাল পইচা পাতিও হয় ঘৰখনো চলি আছে হয় ইয়াতে কাম কৰি খাওঁ তেনেকৈ চলি আছে আৰু বহুত এটা পৰিয়াল হয় আচলতে তেখেতে কেমেৰাৰ আগত কথা কোৱাৰ অভ্যাস নাই যদিও আমিও তেওঁৰ পৰা চেষ্টা কৰিছোঁ আৰু দুজনমান আছে কোনোবাই যদি তথাপিও তেখেতসকল যথেষ্ট ব্যস্ত হৈ আছে আমি কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে এইজনেই হৈছে আজগৰ আলী তেখেতৰ পৰিবাৰ ব্যস্ত হৈ আছে আজগৰদা ব্যস্ত হৈ আছে খেতি খোলাত দিনে ৰাতিয়ে তেওঁ খেতি খোলা কৰি আছে বাঢ়ি গৈ আজগৰদা বৌৰ পৰা অকণমান সুধিব বিচাৰিম তেওঁৰ পৰা অকণ সুধিব বিচাৰিম আচলতে তেওঁৰ পৰা আমি কথা সোধা নহয় এজন সফল পুৰুষৰ পাছত এগৰাকী সফল মহিলা থাকে আজগৰদা বৌ কি ক'ব আপোনাৰ স্বামীয়ে আজি খেতি কৰি প্ৰায় 24 বছৰ ঘৰখন চলাই আছে আপুনিও তেখেতৰ লগত প্ৰতিটো সময়ত সহযোগ কৰি আছে কেনেকুৱা লাগে ভাল লাগে মোক মই 8-9টা মানুহৰ তেনেকৈ জলপান অনা নিয়া কৰোঁ আৰু দাদাৰ লগতো মই জড়িত হৈ থাকোঁ জলপান অনা নিয়া কিবা কিবি এইবিলাক চাহ এটা দিওঁ বিহুৰ সময়ত ভালো লাগে বিহুৰ সময়ত ভাল লাগে মানে আমাৰ চব মহিলাখিনি তাত থাকে ভাল লাগে আৰু ৰাতি 9টা বাজি যায় কেতিয়াবা এতিয়া যিহেতু ৰঙা আলু খেতি কৰিছে বিহুৰ কাৰণে উলিয়াই দিব কেনেকুৱা লাগে আপুনিও সহযোগ কৰিছে আমি দেখিছোঁ যে ৰঙা আলু আপুনি খলৰ পৰা বুটলি আছে লাগি দিওঁ দাদাৰ লগত আৰু আমাৰ লেবাৰো থাকে লগত মোকো লাগি ভাল লাগে হ'ব অসমবাসী ৰাইজক ভোগালী বিহু শুভেচ্ছা জনাব নেকি মই শুভেচ্ছা জনাইছোঁ সকলোকে ভোগালী বিহুৰ উপলক্ষে যথেষ্ট আচলতে ভাগৰুৱা যিহেতু তেওঁলোকে খেতি খোলাৰ লগত জড়িত আমিও এই কৃষকজনক লগতে অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনালোঁ ভোগালী বিহুৰ ওলগ জনাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ